অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি বলিষ্ঠ নেতৃত্ব আছে আৰু যি অসমৰ উন্নয়নৰ যি গাথা আছে সেইবোৰকে ৰাইজে ধৰক অনুধাৱন কৰিছে আৰু বুজিছে যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বতে অসমখনৰ উন্নয়ন সাধন হ'ব। সেইকাৰণে ধৰক আজি সংখ্যালঘু যিবোৰ এলেকা আছে সেই অঞ্চলবিলাকৰো সংখ্যালঘু আই মাতৃসকল আৰু যিসকল ব্যক্তি আছে তেওঁলোকে আজি যোগদান কৰিছে। তেওঁলোকে অনুভৱ কৰিছে যে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীত সহযোগ কৰি কিনে যে অসমৰ উন্নয়ন আছে আৰু তেওঁলোকৰ যি উন্নয়ন আছে এই ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব চৰকাৰে তেওঁলোকৰ উন্নয়ন কৰিব। তেওঁলোকে এতিয়া এইবোৰ বুজি পাইছে। আগতে তেওঁলোকক ধৰক এটা বিভ্ৰান্তিমূলক কিছুমান কথাৰে তেওঁলোকক আঁতৰ কৰি ৰখা হৈছিল, কিন্তু এতিয়া তেওঁলোকে বুজি পাইছে যে ভাৰতীয় জনতা পাৰ্টী সৰ্বধৰ্মীয় এটা দল হয়। তেওঁলোকে আমাৰ ধৰক ভাৰতীয় জনতা পাৰ্টীৰ এটা উদ্দেশ্য কি, তেওঁলোকে যিবোৰ আমাৰ এতিয়া ধৰক ইলেকশ্যন কিবা কিবি চলি আছে সেইবোৰ আমাৰতো ধৰক খিলঞ্জীয়া মুছলমান নহয়। তো খিলঞ্জীয়া মুছলমান আৰু আমাৰ অসমীয়া সকলো জনগোষ্ঠীৰ মানুহ লগ লাগি কিনে ভাৰতীয় জনতা পাৰ্টীক শক্তিশালী কৰি ৰাখিছে আৰু আগন্তুক দিনতো শক্তিশালী কৰি ৰাখিব। আৰু যিবোৰ খিলঞ্জীয়া অধ্যুষিত অঞ্চল আছে সেই অঞ্চলৰ জনতাই এতিয়া বুজি পাইছে যে তেওঁলোকে যিবোৰ ৰাজনীতি আগতে তেওঁলোকক প্ৰলোভন দি কিনে চলা আছিলে সেইবোৰ ৰাজনীতি আৰু তাতে নচলে বুলি তেওঁলোকে গম পাইছে। এই দলৰ আদৰ্শবিলাকেই তেনেকুৱা যে সদায় নেশ্যন ফাৰ্ষ্ট, পাৰ্টি ছেকেণ্ড আৰু নিজৰ চেল্ফটো সদায় লাষ্টত আহে। যিখন দলত আপোনাৰ দেখিছে নেতৃত্বই সকলো কাৰ্যকৰ্তাৰ লগত সমান্তৰভাৱে কথা পাতে, চাহপাত খায়। গতিকে সেই দলৰ আদৰ্শ লৈ পেলাই আপুনি আহিবই লাগিব। আজি সংখ্যালঘু মানুহৰ এটা ভুল ধাৰণা আছিল, ভাৰতীয় জনতা পাৰ্টি বুলি কোৱাৰ লগে লগে হিন্দু দল বুলি কৈ বহুতো কথাত আমাক আঁতৰাই ৰাখিছিল। কিন্তু সময়ে তেতিয়া দেখা পোৱা গৈছে যে মানুহে বুজি পাইছে যে এইটো হৈছে ৰাইজৰ দল। এই ৰাইজৰ হৈ কাম কৰা দলটোন এইটো দলৰ লগত থাকিবই লাগিব। আপুনি লাহে লাহে চাব সকলো জেগাতে আহিছে আৰু যিবিলাক আপোনাৰ আঁচনিবিলাক দিছে এই আঁচনিবিলাক সকলো ৰাইজক টাচ কৰি যোৱা আঁচনি।